bandar. Aku kamu tuh kayak mana we? Itu dong kaisar betul mula. Kuai lore, kuletie. নমস্কাৰ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠান অমৃত সন্ধানলৈ। আজি আমি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছোঁ বৰপেটাৰে এগৰাকী যশস্বী শিল্পী নকুল দাস। তেখেতে খেলনাৰ ক্ষেত্ৰতে হওক, অৰ্থাৎ খেলনা গীতৰ ক্ষেত্ৰতে হওক বা থিয় নামৰ ক্ষেত্ৰতে হওক বা হোলী গীতৰ ক্ষেত্ৰতে হওক, লোকগীতৰ ক্ষেত্ৰতে হওক, সমগ্ৰ অসমতে তেখেতে বহুত কাম কৰি গৈছে। তেখেতক সকলোৱে জানে আৰু বহুত কৰ্মশালাৰ লগত জড়িত হৈ তেওঁ বহুত শিল্পী তেওঁ সৃষ্টি কৰিছে। আজি তেওঁৰ সৈতে আমি কিছু কথা পাতিম। আমি মাতি আনিছোঁ তেখেতক। নকুল দাস, নমস্কাৰ। তোমাক আমি তুমি বুলিয়ে কৈছোঁ কাৰণ মোতকৈ অনুজ, গতিকে আমি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমাৰ অনুষ্ঠানত আমি বিশেষকৈ আজি যিহেতুকে বাৰিষা কাল পৰিছে, খেলনাৰ কথা, বৰপেটাৰ খেলনাৰ কথা আমি পাতিম। কি কয়, খেলনাৰ কথা পাতাটো ঠিক হ'ব? নিশ্চয় নিশ্চয় বাৰিষা যিহেতু সময় উপযোগী হ'ব। জয় কৃষ্ণ বল, হৰি বল, হৰি বল, আৰু বাৰ হৰি বল, হৰি বল, হৰি বল। এযোৰ বাহাই বেশ ও কি হৰি হে অজুন রথ হারতি নারায়ণ হরিয়ে আহারে ও কি হরি হে অজুন রথর হারতি নারায়ণ হরিয়ে। সুধনা দেখিলা কৃষ্ণ রথর উপরে হরিয়ে, এ রাম রথর উপরে হরিয়ে। করজোর করি বীরে নানা স্তুতি করে হে অর্জুন রথর হারথি নারায়ণ হরিয়ে। আজি হে হাফল হইল মোহর জীবন হরিয়ে। একত্রে দেখিল আজি নর নারায়ণ হে অর্জুন রথর হারথি নারায়ণ হরিয়ে। এ জুরবা হাই বে। এই নাওখেলা গীতটো আমাৰ যাত্ৰাকালে গোৱা হয়। যি ধৰণে আমাৰ মাংগলিক যিকোনো কামত এই আমাৰ আইসকলে হওক, বাপুসকলে হওক হৰিধ্বনি কৰে, ঠিক আমাৰ নাও খেলাৰ সময়তো হৰিধ্বনি কৰি শ্ৰীকৃষ্ণক, আমাৰ বৰপেটা অনুষ্ঠানখিনি যিহেতুকে কৃষ্ণক লৈ কৃষ্ণকেন্দ্ৰিক, সেয়েহে কৃষ্ণক স্মৰণ কৰিয়ে গোৱা হয় আৰম্ভণিতে নাও খেলা গীত। এই নাও খেলবিলাক, নাও খেলৰ নাওবিলাকেই হওক বা অন্য মালবাহী নাওবিলাক, যিবিলাক ডাঙৰ নাও আছে, এই নাওবিলাক কি কাঠেৰে তৈয়াৰ কৰা হয় ইমান মানে মজবুত? নাওবিলাক আচলতে আমাৰ এই ধূপ কাঠ, পমা কাঠ আৰু শাল, এই হেৰি চেৰি গাই আজাৰ কাঠ, এইবিলাক হাতেৰে কৰে। গামেৰিও থাকে, এইবিলাক থাকে। আছে যি হওক। আচ্ছা, এই নাও খেলত আৰু এটা তোমালোকে মানে শব্দ ব্যৱহাৰ খুব কৰা, এইটো এই যে মলুৱা গীতটো গাই শুনালে, মলুৱা কিয়? মলুৱা আগৰ কথাখিনি মই গাই দিছোঁ অকণমান। ও মোৰ মলুৱা ৰে, ও মোৰ মলুৱা কোনে মাৰিলা হাই মোৰ, হাই মোৰ মলুৱা ৰে, মোৰ মলুৱা ৰে। ও মোৰ মলুৱা কোনে মাৰিলা হাই মোৰ, হাই মোৰ মলুৱা ৰে। কিয়ে নেথা নেথা কৰে তাই, আয়ো হৰি হৰিহে নেথাই আনি দিল মই, আয়ো হৰি ও নেথাতে ধৰি ধৰি কান্দে মোৰ মলুৱা ৰে। ও মোৰ মলুৱা কোন
হাই মোৰ মলুৱাৰী। মলুৱা মানে মই আচলতে কিতাপত সেনেকৈ পোৱা নাই। মোৰ গুৰু নৰহৰি পাঠক, তেওঁ হাতীদাঁতৰ কাম কৰিছিল, বিখ্যাত মানুহ। তেখেতৰ পৰা মই নাও খেলা গীত, হোলী গীত, থিয় নাম, কৰতাল নৃত্য এইবিলাক শিকিছোঁ। তেখেতক মই সুধিছিলোঁ। আৰু আপুনি যি ধৰণে আজি এই অমৃত সন্ধানৰ অনুষ্ঠানৰ জৰিয়তে তেওঁক ধন্যবাদ জনাইছোঁ এই কথাটো সোধাৰ কাৰণে। আৰু আমি য'তেই যাওঁ নাও খেলা গীত গাব, বিভিন্ন ধৰণে মলুৱা শব্দৰ মানে অৰ্থটো সোধে, মানে বিমলত পঢ়োঁ। আমাৰ গুৰুসকলে কৈছিল মলুৱা মানে বান্দাৰ, মলুৱা মানে খাই উঠি খাবাৰ মন কৰা ল'ৰাবিলাককো বৰপেটাত মৌলা বুলি কয়। এক প্ৰকাৰ মৰমৰ মান, বেটা সৌখা কত খাই মৰাবে, এতিয়া খাইছা বেটা মৌলা, কিবা খাই মৰা বেটা, এক প্ৰকাৰ মৰমৰ মান মৌলা মানে। আৰু মৌলা মানে যিহেতুকে আমাৰ চিকাৰ কৰিছিল ৰাতি চিকাৰ কৰিব গ'লে চিকাৰীয়ে ৰাতি দূৰৰ পৰা বাঘৰ এটা নিজস্ব গণ পায়। সেই গণটো পালে লগৰীসকলক মানে সজাগ সচেতন কৰি দিয়ে, ভাইসকল এই মৌলাৰ গণ পাইছোঁ দেই, তাৰমানে ৰাতি বাঘক মৌলা বুলি কৈছিল। আমাৰ আই আহোঁ বৃদ্ধ লোকসকলে এতিয়া ৰাতি যদি সাপ ওলাই দীঘলা বুলি কয়, তিৰখানা কৰি আমাৰ বাঘকো মৌলা বুলি কৈছিল, ৰাতি বাঘ বুলি নকৈছিল। আৰু এটা কথা 4 নম্বৰতে আমাৰ যিহেতুকে বৰপেটাৰ মানুহবিলাকৰ বেপাৰ বাণিজ্য পূৰ্ববংগৰ লগত মানে আদান প্ৰদান আছিল, নাৱেদি হেৰি কৰিব গৈছিল, বেপাৰ কৰিব গৈছিল ঢাকালৈ। তেতিয়া কোনোবা বংগদেশৰ কোনো সম্প্ৰদায়ৰ লোকে তেওঁলোকৰ গিৰিয়াক ঢুকালে মানে মৌলা বুলি কান্দে। মৌলা শব্দটো আমাৰ কামৰূপী লোকগীতত বা নাও খেলা গীতত সোমাই পৰা বুলি কয়। তেনেকৈ অহা বুলি কয়। হ'ব পাৰে আমাৰ যি মৎস্যজীৱী লোক আছে বৰপেটাৰ, আমাৰ ৰাজপাৰা ভকতপাৰা, তেওঁলোকৰ গিৰিয়াক ঢুকালে কিন্তু হাউচৰ ৰাজা বুলি কান্দে। হ'ব পাৰে এনেধৰণৰ সেইটোতো ৰাজা বুলি কান্দে। আমাৰ বেলেগ বেলেগে নাকান্দে, তেওঁলোকে কিন্তু ৰাজা বুলি কান্দে, হাউচৰ ৰাজা। গতিকে মৌলা শব্দটো বংগদেশৰ পৰা অহা বুলি কয়, অনুমান কৰে। কিন্তু এটা হেৰি আৰু এটা দুখৰ গীত যেনো লাগে, দুখৰ এটা হেৰি আছে। তাৰমানে নাও খেলাৰ গীত আমাৰ এটা কৌতুকপূৰ্ণ আছে, ইয়াৰ হাস্যৰস আছে, বিষাদৰো আছে, এনেধৰণৰ হয়। সুৰবিলাক লঘু হয় কেতিয়াবা। বৰপেটাত নাও খেল মানে যিবিলাকে মানে আমি আজিকালি ভাষাতে স্পনচৰ কৰা বুলিয়ে কওঁ, যিবিলাকে নাও খেল ৰাখিছিল, খেলনাও ৰাখিছিল, তেওঁলোকৰ নামবিলাক মনত আছেনে? মইতো সেই নাও খেলা দেখিছোঁহে। মই ধৰমৰাজ চতুৰ্ধৰ, মোৰ মাহীৰ সৌঠাক আছিল, মোৰ সৰু মাহীৰ সৌঠাক ধৰমৰাজ চতুৰ্ধৰ গুৱাহাটী, তেখেতৰ ঘৰত আহিছিলোঁ। তেখেতৰ ঘৰত মানে কি হয়, 1 মাহমান আগৰ পৰাই কিছুমান বাইচা, মই বিশেষকৈ মনত পৰে বামুণা সত্ৰৰ পৰা ওচৰৰ মানুহ যায়, কি হয় নাও খেলা আহিল নহয়, বামুণাৰ মানুহখিনি আহিছে, চাহ দিব লাগিব। তাৰপৰা তেওঁলোকক 1 মাহমান আগৰ পৰা যেনেধৰণে ভলীবল, ফুটবল, ক্ৰিকেটৰ আমাৰ মানে ৰিহাৰ্চেল কৰে, প্ৰশিক্ষণ দিয়ে, এই মানুহখিনিক আনি মাথাওক মানে নাও খেলাৰ প্ৰশিক্ষণ দিয়ে। কেনেকৈ ভাগ বাঢ়িব, কাই গুৰিত হ'ব, কাই আগবাল হ'ব, আৰু কাই গীত লগাই দিব, এনেধৰণে পূৰ্ব প্ৰস্তুতি থাকে। তেনেধৰণে মই আমাৰ ধৰম চতুৰ্ধৰক মই দেখিছোঁ। তাৰ কৃষক গান্ধী, আমাৰ হৰিনাম চৌৰা, কৃষক গান্ধীৰ তেওঁৰ নাম আছিল। আৰু তপবায়নৰ দেউতাক পদ্মবায়ন বুলি কৈছিল, তেখেতৰো নাও আছিল। তেনেধৰণে বৰপেটাৰ সোণেদাত আছিল, বামনাত বহুত নাও আছিল। চেঙা অঞ্চলৰ নাও আছিল, আছিল, বহুত নাও আছিল। মৰাণপুৰীত আমি নাও খেলা চালি একদিনা যিমান কঢ়িয়া বিক্ৰী হয়, তাতে মানে দাও কাটি নালাগে, দাঁতে দি কামৰৈছে, কামৰে চবেই মাথক ফেলে দিছে, পঞ্চত বোলাহেঁত পায় ৰাস্তাৰ কাণে কাণে, পঞ্চত বোলাহেঁত হয়। আজিকালি গোটেই 2 বছৰতো কিমান ইয়াতে কঢ়িয়া বিক্ৰী নহয়, বৰপেটাত যিমান একদিনা কঢ়িয়া বিক্ৰী হৈছে। নাও খেলৰ গীত বৰ মানে হেৰি আৰু বৰ সুন্দৰ, আৰু তাৰ এটা বেলেগ ধৰণৰ স্বকীয় এটা সেই এটা আছে, ৰূপ এটা আছে। নাও খেলৰ যি গীত লগাই দিয়ে তেওঁ কি বুলি কয়? নাও খেলা তাৰমানে আমাৰ থিয় নামৰ পাঠক, ওজাপালিৰ ওজা বুলি কয় বা গীতাল বুলি কয়। কিন্তু নাও খেলাৰ বৰপেটা এটা বিশেষ নাম কণা কাটা, তাক মানে পাঠক বুলি নকৈছিল, কণা কাটা বুলি কয়। তাৰমানে কণা কাটাৰ হেৰি মানে কৌতুকপূৰ্ণ বা তেওঁলোকৰ অংগী ভংগী, তেওঁৰ মানে গায়কী হেৰি গুৰিতে মানে নাও খেলাৰ হাৰা জিতাৰ বহুখিনি নিৰ্ভৰ কৰে। তেওঁৰ মানে যি কণ্ঠস্বৰ ভাল হ'ব লাগিব, আৰু তেওঁ বাচ্চাসকলক উৎসাহ উদ্দীপনা দিব লাগিব, গতিকে তেওঁক কোৱালা হৈছিল কণা কাটা। এই নাও খেলাৰটো আজিকালিতো নাও খেল তেনেকৈ নায়েই, নাও খেলৰ প্ৰতিযোগিতা মঞ্চত কৰা হয়। মই দেখিছোঁ তোমালোকৰ নাও প্ৰতিযোগিতাৰ কাৰণে আৰ্টিফিচিয়েল এখন নাও বনাই পেলাই তেনেকৈ কৰা হয়, তাতেও কণা কাটা থাকে নেকি? থাকে। তাৰমানে কি হ'ল, এইটো নাও খেলাটো বৰ্তমানটো নহয় হৈছে, এই মানে নাৱৰ যান জঁটবিলাক বন্ধ হৈ গ'ল। কিন্তু
83 চনত আমাৰ বৰপেটাৰ এই গিৰিজা প্ৰসাদ দাস আমাৰ আকাশবাণী ৰবীন্দ্ৰ ভৱনৰ কেন্দ্ৰ সঞ্চালক আছিল তেখেতৰ দিনত বৰপেটাৰ 83 ফুকন হলত নাও খেলাৰ প্ৰতিযোগিতা পাতিছিল সদৌ ভিত্তিত গীতৰ প্ৰতিযোগিতা তাত আমাৰ প্ৰভাত শৰ্মা ৰামেশ্বৰ পাঠক এনেধৰণৰ মানে বিচাৰক আছিল আৰু 85ত পাতিছিল আমি দুবাৰ গাইছোঁ দুবাৰতে পুৰস্কৃত হৈছিলোঁ তাৰে পৰা এতিয়া নাও খেলাৰ প্ৰচলনটো আমাৰ মঞ্চত আহে তাৰে আগৰ পৰাও গাইছিল আমাৰ যেতিয়া সাংস্কৃতিক অনুষ্ঠানত যেনেধৰণে থিয় নাম ভোৰতাল নৃত্য সেই নাও খেলা আমি প্ৰতীক হিচাপে বান্ধি লৈ মঞ্চতে নাও খেলা গীত গোৱা হয় আৰু এই নাও খেলা গীত আমি গোটেই অসম বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আমি পৰিৱেশন কৰাৰ সুবিধা পাইছোঁ অসম চৰকাৰ বা সুবিধা দিছে ৰবীন্দ্ৰ ভৱনৰ জৰিয়তে আমি কেৰেলাতো গৈছোঁ অনাম ফেষ্টিভেলত দিল্লীত গৈছোঁ এলাহাবাদ গৈছোঁ দুবাৰ 90-91 চনত এই নাও খেলা নাও লৈ গৈছোঁ আমাৰ ফল্ডিং নাও এইবিলাক বিৰাট ভাল পায় কেৰেলাত অনাম ফেষ্টিভেল হয় তাতে আমি একমাহ আছোঁ এই নাও খেলা হৈছে তাতে কিন্তু নাও খেল এই যে মঞ্চত নাও খেল চবেতো দেখা নাই আৰু আমাৰ নদীৰ যি আজিকালি কিবা অঘটন নাই সেনে হোৱা নাই অঘটন হোৱা নাই কিন্তু একবাৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰ বিচ ফেষ্টিভেলত একবাৰ নাও খেলা প্ৰতিযোগিতা হৈছিল তাতে অল আছাম অল ইণ্ডিয়াৰ পৰা আহিছিল কিছুমান নাও আমাৰ ৰাইনো ক্লাবৰ প্ৰদীপ দাসে আমাক নিছিল তেতিয়া শুৱালকুছিৰো এটা নাও মহিলা দলে নাও খেলা গাইছে আমি দেখা পাইছোঁ মানে মাজত এখন জাহাজ থৈ দিছে সিফালৰ পৰা এখন জাহাজৰ মানে এটা চাট ইখন জাহাজৰ পৰা সিখন জাহাজ আহি পাব লাগিব তেওঁলোক আহি এখন নাও জাহাজৰ তলেদি সোমাই গৈছে কিন্তু এটা মানুহ মৰা নাই এটা মাইকীও মৰা নাই গোটেই এটা সুসজ্জিত হৈ আছে কিন্তু ঈশ্বৰৰে কৃপা হৰি গুণৰ গাই আছে গতিকে কোনো এটা মানুহ আমি ভাবিছোঁ পাখা চাকা থাকি মানুহ কোনো মানুহ হৈ যোৱা নাই কিন্তু নহয় এইবিলাক এই প্ৰতিযোগিতাবিলাক পতাৰ ফলত কৃষ্টিটো ৰৈছে না কিবা ৰৈছে এতিয়া আমাৰতো দেখা যায় এতিয়া বৰ্তমান বৰপেটা অঞ্চলত আৰু বৰপেটাৰ আশে পাশে যিবিলাক আমাৰ অনুষ্ঠান আছে তো নাও খেলা গীত সকলোৱে আদৰি লৈছে সকলোৱে গায় বৰপেটাৰ নাও খেলা আৰু নাও খেলা গীত বুলি কোৱাৰ লগে লগে যিধৰণে আমাৰ থিয় নাম বৰপেটাক জানে ভোৰতাল বৰপেটাক বুলি জানে হোলী গীত বৰপেটা আৰু নাও খেলা বৰপেটাক হৈ জানে আৰু বৰপেটা যিটো শৈলীত নাও খেলা গীত গায় চবতে নাপায় আৰু আমাৰ বৰপেটা বিশেষ কৰি কৃষ্ণক লৈ গোৱা হয় কৃষ্ণকেন্দ্ৰিক উঠাৰ পৰা ৰাতি শোৱাকলৈকে আমাৰ কৃষ্ণক লৈয়ে যিহেতুকে গতিকে কৃষ্ণকেন্দ্ৰিক আমাৰ কৃষ্ণৰ কথাখিনি গোৱা হয় কিন্তু এই নাও খেলৰ যিটো আমাৰ মৰা নদীত হৈছিল হাৰিজানত হৈছিল এইবিলাক যিবিলাক ৰাস্তা তাস্তা সেই বন্ধ কৰি দিয়াৰ ফলত নাৱৰ খেলটো বন্ধ হৈ গ'ল এইবিলাকৰ পৰা মানে এইবিলাক পুনৰ প্ৰচলন কৰাৰ কিবা ব্যৱস্থা চৰকাৰ বা সমাজ বৰপেটা সমাজে কিবা ব্যৱস্থা মই মানে কিমান চনত মোৰ মনত আছে আমি হেৰিত আৰাও নাটকখন কৰিছিলোঁ নাও ৰাস্তাবিলাক খুলি দিব লাগে নাও খেল হ'ব লাগে এনেধৰণৰ কিবা ব্যৱস্থা এতিয়া কিবা লৈছে নেকি এইটো এখন মানে চৰকাৰে জান জুৰি বন্ধ কৰাৰ ফলতে যে নাও খেলাৰ অপমৃত্যু হৈছিল তেনেকুৱা নহয় আচলতে আগৰ যিটো উদ্যম আছিল যি ধৰম পুৰুষাৰৰ বা পদ্ম বায়নহাৰ বা কৃষক গান্ধীৰ যে কঠোৰ পৰিশ্ৰম অনুশীলন কৰিছিল তেনেও মানুহৰ অভাৱ ঘটিছে বৰ্তমান ধৰক ভলীবল খেলা বুলি ক'লে বৰপেটাক জানিছিল ভলীবল খেলাটো আজিকালি বৰপেটাত নহয় হ'ল ফুটবল খেলা বৰপেটাত আছিল গতিকে সেইটো চৰকাৰৰ দায়িত্ব নহ'ব কিন্তু আমাৰো কিছুমান কৰণীয় আছে আমাৰ এনেই জেনেৰেলি কাঠৰ কাম কৰাসকলক মিস্ত্ৰী বুলিয়ে কোৱা হয় কিন্তু নাৱৰ কাম কৰাসকলক বৰপেটাত আচলতে অলপ বেলেগ ধৰণে এটা নাম দিয়া হয় এইটো হয় তাৰমানে মহাপুৰুষ মাধৱজী যেতিয়া বৰপেটাত আছিল তেতিয়া মথুৰাদা খুৰাতায়ে আমাৰ বৰপেটাত যেতিয়া হাতীগোট এই মানুহখিনিক মানে কুমাৰ বইনা হীৰা সোণাৰী ঠিক সেনেকৈ নাও বনোৱা মানুহকেও মানে নিয়োজিত কৰিছিল তেওঁলোকে সুতৰ বুলি কৈছিল তেওঁলোকে নাওহে বনাইছিল সুতৰ বংশৰ মানুহবিলাকে নাও এতিয়াও আমাৰ বৃন্দাবন হাতীত এই ঘনেশ্বৰ পুত্ৰ চেকলা পুত্ৰ বুলি কৈছিল বিভিন্ন মানুহ আছে তেওঁলোকে বংশৰ মানুহ আছে সুতৰ বংশৰ মানুহ আছে আচলতে তেওঁলোকে নাৱৰ কাম কৰে যেনে সোণাৰীবিলাক সোণাৰ কৰিছিল আমাৰ কুমাৰবিলাক আমাৰবিলাকে এইটো মথুৰা বুঢ়াটা দিনৰ পৰা এইটো আমাৰ চলি আছে অলপ গীতকে শুনি নাও খেলা ঠিক আছে আমাৰ যাত্ৰাকালে মই অৰ্জুনৰ ৰচনা ঠিক গায় যেতিয়া বাঘ চিকাৰ কৰে চিকাৰ কৰে মলুৱা বাঘক বুলি গায় যেতিয়া চিকাৰ কৰি ঘৰত গুচি আহে তেতিয়া গাব ও ৰাতি পুৱাইলো ৰে হে কুৰুৱাই পাৰে ৰাও হে কুৰুৱাই পাৰে ৰাও বালাত বাঘুৰি কান্দে দুটি বাঘৰ চাও ৰাতি পুৱাইলো ৰে আই কুৰুৱাৰ কুহু মৰিয়াৰ পেখন ৰাতি পুৱাইলো
কানাই পাৰ কৰা ও কানাই পাৰ কৰা হে কানাই বেলি পৰিলি ছায়া কানাই বেলি পৰিলি ছায়া নষ্ট হল মোৰ ধনীৰ ভাণ্ড বাজাৰ হল মোৰ বয়া কানাই পাৰ কৰা হে আই অন্য ৰাজেক পাৰ কৰিলে লং আনাই আনা কানাই পাৰ কৰা হে আই মই ৰাধে পাৰ কৰিলে লং কানৰ সনা কানাই পাৰ কৰা হে কানাই বেলি পৰিলি ছায়া কানাই বেলি পৰিলি ছায়া নষ্ট হল মোৰ ধনীৰ ভাণ্ড বাজাৰ হল মোৰ বয়া কানাই পাৰ কৰা হে ও খাতে নাও চাপে দিয়া ও বনমালী খাতে নাও চাপে দিয়া ও বনমালী আমি একো নাজানো অবুছোৱালী প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপে সনাতন সৰ্বই অৱতাৰৰ কাৰণ নাৰায়ণ ও হায় ৰে হৰি ৰে হায় ৰে হৰি ও কইনা ফুলে চৰি ৰে হায় ৰে ও মোৰ ভায়া হৈছো কি চাই আছিলা ভায়া কিয়ে কি চাই আছিলা ভায়া কিয়ে ৰাৱণে হৰি ৰে সীতা কিয়ে ও ৰাম ও হৰি এ দুৰ্ভা নাও খেলৰ আচলতে আমি জনাত তাৰমানে নাও খেল আচলতে কিছু মানে হেৰি 1972-73 চন মানৰ পৰা 75 চন মানৰ পৰা নাও খেলৰ মানে হেৰিটো কমি গৈছে আৰু এই ক্ষেত্ৰত আমাৰ লিয়াকত আলী বৰপেটাৰ নাট্যকাৰ তেওঁ এখন নাটক লিখিছিল মৰে মলুৱা কোনে মাৰিলে সেইখনত মানে এটা কণ্ট্ৰাডিকশ্যন দেখুওৱা হৈছিল যে নাও কিনিব না মটৰ গাড়ী এখন কিনিব এইটো লৈ পেলাই নতুন চামৰ মাজত আৰু পুৰণি অৰ্থাৎ বাপেক আৰু পুতেকৰ মাজত সংঘাত দেখুওৱা হৈছিল আৰু সেই বোধহয় আৰম্ভণি এনেধৰণে নাটকৰ মাজেদি দেখুওৱা হৈছিল আৰু নাটকৰ মাজেদি দেখুওৱাৰ যিটো আছিল সেইটোৱে মেইন কথাই আছিল আচলতে আৰু এতিয়া মানে ইয়াক পুনৰ উজ্জীৱিত কৰাৰ কাৰণে কিবা ব্যৱস্থা ল'ব পাৰি নেকি তুমি কি ভাবা তেনেধৰণৰ কথা কিবা 1947 চনত আমাৰ দেশে স্বাধীন হোৱাৰ পিছত তেতিয়া আমাৰ বিভিন্ন ভাৰতত মানে বিভিন্ন অনুষ্ঠান পাতিছিল বৰপেটাতো সাংস্কৃতিক অনুষ্ঠান পাতিছিল ঠিক তেনেকৈ এই 47 চনত আমাৰ মৰা নদীত মানে বৰপেটা প্ৰশাসন আৰু বৰপেটা ৰাইজৰ মানে বিপুল আনন্দৰ হেৰিত মানে সহযোগত মৰা নদীত নাও খেলা পাতিছিল আৰু সেই নাও খেলাৰ প্ৰতিযোগিতা পতাৰ পাছত আৰু বিভিন্ন ধৰণে আৰু তাৰ জনপ্ৰিয়তা আহি গ'ল এইটো নাও খেলা তেতিয়া আমাৰ বৰপেটাতো বিভিন্ন মানে কি হেৰি আছে জান আছে হাৰি জান শুক্লেশ্বৰী জান ভক্তাৰপুৰত জান ধনুখান্দাৰ জান এই জানবিলাকেদি নাও খেলাৰ প্ৰতিযোগিতা জান যদি বন্ধ হৈ গ'ল এইটো এটা মৃত্যুৰ এটা কাৰণ এটাও জান যদি বন্ধ হোৱাৰ কাৰণে কিন্তু সেই নাও এতিয়া মানুহে সেই উদ্যমটো নাই এতিয়া গাড়ী কিনিবলৈ না আপুনি কথা এটা উঠি গৈছে এতিয়া গাড়ী এখন কিনিলে বহুত লাভ হ'ব নাও এতিয়া এনেকুৱা বাঁহ মানুহ লাগিব এতিয়া নহয় নাও ৰখা জেগা নোহোৱা হৈছে পানীয়ে নোহোৱা হৈছে এতিয়া জান যদি বন্ধ হোৱাৰ কাৰণে এই এটা কথা আছে গতিকে আমাৰ এই জান জুৰিবিলাক বন্ধ হোৱাৰ কাৰণেও এটা মানে নাও খেলাৰ অপবিত্ৰ হোৱাৰ এটা ক'ব পাৰি আমাৰ এই অনুষ্ঠানটোৰ নাম আমি অমৃত সন্ধান ৰাখিছোঁ ইয়াৰ উদ্দেশ্যটো হৈছে তুমি কি অমৃত বিলালা মানুহৰ মাজলৈ তুমি কি অমৃত দিলা আমাক আমি সেইটো মিন কৰিব খুজিছোঁ আৰু তুমি মানুহৰ পৰা কি আদৰ সন্মান অমৃত পালা সেইটো উদ্দেশ্য লৈ আমি অমৃতৰ সন্ধানত নামি পৰিছোঁ গতিকে কেনে লাগিছে এইটো আপুনি আগতে আমাৰ প্ৰয়াত ভোগেশ্বৰ শৰ্মা দেৱৰ আপুনি অনুষ্ঠান সেইটোতো সকলোৱে মানে চাইছে বা আপুনি আমাৰ অক্ষয় মিশ্ৰ গুগল পাঠ্য কৰে এনেধৰণে আপুনি কৰিছে এইবিলাকৰ পৰা মানুহবিলাকে যাতে জানাৰ এটা সুবিধা পায় সেই মানুহটো বুজিয়ে নাপাইছিল আমি হেৰি যদিও আমি ভোগেশ্বৰ শৰ্মা বাপুক জানিছিলোঁ তেওঁ বিষয়বস্তু তেওঁৰ ভিতৰত যে ইমান কথা আছিল আপোনাৰ প্ৰচাৰৰ কাৰণে অমৃতৰ অনুষ্ঠানৰ জৰিয়তে আমি মানে গম পাইছিলোঁ গতিকে আজি এইটো অনুষ্ঠান পাতিছে হয়তো মই সিমান বিজ্ঞ মানুহ নহয় মই এটা ছাত্ৰ হয় বৰ্তমান নাও খেলা গীত মই শিকি আছোঁ মই য'তে যি পাওঁ গতিকে আপুনি মোক আজি এটা সুবিধা দিছে আৰু এনেধৰণে মই পোৱা কথাখিনি মই যিখিনি পাইছোঁ গুৰুৰ পৰা এইখিনি ময়ো দিব খোজোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে হওক বা বিভিন্ন মই ইয়াৰ আগতে হোমেন বৰগোহাঁই ছাৰে এবাৰ মাতিছিলোঁ সৌভাগ্যক্ৰমে মই এইখিনি কথাই কৈছোঁ বস্তুখিনি প্ৰচাৰ হ'ব লাগে
এনে ক'ত ক'ত নাও খেলৰ গীত ক'ত ক'ত শিকোৱা হৈছে অসমৰ? মই অসমৰ মানে আমাৰ বৰপেটা চাইডতো শিকিছোঁ, কিন্তু শিকাইছোঁ। মই অসমৰ প্ৰায় জেগাতে মই যোৱা বুলি ক'ব লাগিব। প্ৰায় জেগাতে আৰু আমি বিশেষ কৰি আমি ৰবীন্দ্ৰ ভৱনৰ জৰিয়তে আমাৰ সাংস্কৃতিক সঞ্চালকৰ জৰিয়তে আমাৰ ভোৰতাল নৃত্য, থিয় নাম, হোলী গীত আৰু নাও খেলাটো লাগিবই। আমি নাও খেলা অসমৰ প্ৰায় জেগাতে অনুষ্ঠান কৰিছোঁ আৰু অসমৰ বাহিৰতো তেনে কৰি কেৰালাত 2বাৰ গৈছোঁ, এলাহাবাদ 2বাৰ গৈছোঁ। 90 ওনাম ফেষ্টিভেল হয় আৰু আমাৰ এলাহাবাদত মাঘ মেলা হয়, তাতে আমাক পঠাইছিল। আৰু আমি দিল্লীত কেইবাবাৰো গৈছোঁ এনেকৈ নাও খেলা প্ৰতিযোগিতা প্ৰগ্ৰাম কৰাৰ কাৰণে, আৰু এইবিলাক মানুহবিলাকে ভাল পায়। আৰু আমি একবাৰ দিল্লীত প্ৰগ্ৰাম কৰি থাকোঁতে আমাৰ এটা মানে এটা ঘটনা ঘটিছিল। নাওখন আমি আমাৰ বিয়াৰিং থাকে, নাওখন আমাৰ মানে মঞ্চখন মানে মস্ত স্মুথ, নাওখন ধুনীয়াকৈ গৈ আছে, কিন্তু ব্যতিক্ৰম হৈ আগৰ টিমটো আমাৰ প্ৰয়াত আমাৰ অশ্বিনী বায়ন আছিল আমাৰ আগত। এই মানে নাওখন ঘূৰি গ'ল, এজন CRP এজনে মিলিটাৰী কৰি আহি নাওখন টানি লৈ গৈছে সিফালে, নদীখন আমি গোটেই বাগৰি পৰোঁ। এটা এটা স্মৰণীয় দিন এটা কেতিয়াবা কেতিয়াবা অঘটন ঘটিব পাৰে, সাৱধান থাকিব লাগে, সাৱধান হ'ব লাগে। কিন্তু আগত জৰি থাকি জৰি দিয়া নাছিল, তাৰ কাৰণে নাওখন বেলেগ বেলেগ গুচি গৈছিল। নাও খেলৰ প্ৰতিযোগিতাই হয়, আগত নাও খেলৰ প্ৰতিযোগিতা হৈছিল, নাও খেলটো জয়লাভ কৰিছিল। বিজয় উৎসৱ কেনেকৈ পালন, কি গীত গাই গ'ল? এতিয়া কি চাই নাছিলা ভায়াতিয়ে হে ৰাৱণে হৰিণে সীতাকে মই জিতিলো তুমি হাৰিলা, এটা ইতি কি কৰা হৈছিল। আচলতে আমাৰ চিকাৰ কৰিব গৈছিল, আমাৰ নাও খেলাটো আচলতে চিকাৰৰ পৰা আহে। এতিয়া বৰপেটাৰ মানুহৰ মানে বাৰিষা কালত অৱসৰ বিনোদনৰ এটা বন্তিপুৰাটো চখ, বন্তিপুৰা বুলি কয়। বন্তিপুৰা মানে আজিকালি বহুতে ল'ৰা ছোৱালী নাজানিব। সৰু নাৱত আক্টিঙত এই মানে এটা হেজাক লাইট, পেট্ৰমাক্স লাইট লগাই দিয়ে, তাৰপিছত এই কচ বা পচাই দি মাছ মাৰা এটা খুলি দিয়ে। আৰু আগত যোনজনে থাকি যে মুঠাৰ বুলি কয়, তেওঁৰ চকু আৰু সাহসী হ'ব লাগিব, কৰিত বহি মাথত থিয়া দি নাও মাছ মাৰিব, আৰু চকুৰ নিচানো ঠিক হ'ব লাগিব। গতিকে সেই আজিকালি নোহোৱা হৈ গৈছে। কিন্তু বন্তিপুৰা মানে কি, আগতে হয়তো মাছ বৰপেটা অঞ্চলত উভয় নদী মাছ আছিল। বন্তি মানে কি, তাত তেলৰ চাকি, কলহ এটাত পেটত ফুটা কৰে, ফুটা কৰি মানে এই আমাৰ মিঠাতেল দি আৰু সিহা দি তাতে নাৱত মাটি দিয়ে, কৰিত মাটি দি ধুনীয়াকৈ বান্ধি থ'ব, সেই দি বন্তি পুৰিছিল, বন্তিপুৰা বুলি কৈছিল। তাৰে পিছত আহি পেট্ৰল মাছ লাইট আহি বন্তিপুৰা কিয় কৈছিল, এই মানে যেনেকৈ মুখ্যমন্ত্ৰী ছাতি তেলে দি সেই বন্তিপুৰা কৈছিল। গতিকে আজিকালি চিকাৰ কৰিব গৈছিল, হয়তো আপুনিও গৈছে, তেখেতেও গৈছে, আমি কেইবাখনো নাও গৈছোঁ। কোনে কাক চিকাৰ চেৰ পেলাই চিকাৰ ধৰিব পৰা যায় তাৰ শক্তিৰ পৰিচয় হৈছিল। মই চিকাৰত মই কৃতকাৰ্য হ'ল, আপুনি নাপালে আপোনাক কি চাই আছিলা ভায়াতিহে মানে ইতিংকি কৰিছিল। আৰু তেনেধৰণে বাইচাসকলে মানে গীতৰ সৃষ্টি হৈছিল। আৰু গীতখিনি গোৱাই বিশেষ কৰি আমাৰ এই বিভিন্ন কয় কিয় নাও খেলাই গীত গায়, শ্ৰমৰ লাঘৱ হোৱাৰ কাৰণে গীতখিনি গায়। তাৰমানে মনটো সজাগ সচেতন হৈ থাকে, গীত গাই থাকিলে কিমান দূৰ গৈছে ভাগৰ নালাগে। আমাৰ তেনেকৈ বৰপেটা অঞ্চলত আমাৰ বাটবুলনি নাম আছে, বাটবুলনি থান সত্ৰত গ'লে আইসকলে বাপুসকলে নাম গাই যায়, ভাগৰ নালাগে। গতিকে সেইধৰণে গীতটো নাও খেলা গীত গাৱাৰ উদ্দেশ্যটোৱে হ'ল মানে শ্ৰমৰ লাঘৱ হোৱাৰ কাৰণে গীত গায়। এতিয়া শেষৰ ফালে আমি হেৰি গাওঁ, বহুত গীত আছে, 12 মাহী গীত এটাও আছে, বৰ সুন্দৰ আছে, কইনা ফুলেশ্বৰী গীত আছে। এটা বৰ ফুলেশ্বৰী মানে কি, নাওখেনকে ফুলেশ্বৰী বুলি কৈছে। নাওখেন আমাৰ যিখন খেল নাও মানে খেলৰ কাৰণে সুসজ্জিত কৰি ৰাখে, হেঙুল হাইতালেদি মানে সেই ৰং আজিকালিৰ নিচিনা সেই গাছৰে ৰং আছিল। আৰু তাতে আগত ময়ূৰ পক্ষী থাকে, পিছত মগৰ মাছ থাকে। সেই নাওখন বৰ ধুনীয়া কৰি মানে এটা কইনাৰ নিচিনা মানে সাজে কাচি লয়, মানে নাও খেলা গাড়ীবোৰ আগতীয়া কৰি ৰাখি থৈ দিয়ে। গতিকে সেই নাও খেলা খেল কইনা বুলিয়ে হেৰি কৰিছিল। আৰু নাওটো তাৰমানে স্ত্ৰীলিংগ, গতিকে অকণমান গাড়ী চোৱাটো কৈছে যে অ কইনা ফুলেশ্বৰী হে হে ফুলৰে হাবিলা, অ ফুলেতিয়ে ফুলে চমৎকাৰ কইনা হে, আঘোণৰ মাহতে কইনা দ্বিতীয়াৰে জন হে, ফুলে চমৎকাৰ কইনা হে, অ 14 বছৰতে কইনা ভৈৰন্ত যৌৱন কইনা ফুলেশ্বৰী হে হে ফুলৰে হাবি
চমৎকাৰ কইনা লাগিল তুমি আজি আমাৰ মাজলৈ আহিলা আমাক গীত শুনালা বহুত কথা ক'লা তাৰ কাৰণে অশেষ ধন্যবাদ আৰু ভৱিষ্যতে আমি এনেকৈ সঁহাৰি পাম বুলি আশা ৰাখিলোঁ আৰু ভৱিষ্যতে এনেকৈ আগবাঢ়ি যোৱা আৰু বিভিন্ন অসমৰ বিভিন্ন জেগাত মানুহক শিকাই বুজাই যাতে আমাৰ এই গোটেই আমাৰ কৃষ্টি সংস্কৃতিক প্ৰচাৰ কৰি যোৱা তাৰ কাৰণে আমি শুভকামনা যাচিছোঁ ভৱিষ্যতৰ কাৰণে আজিলৈ নমস্কাৰ আপোনাক ধন্যবাদ জনাইছোঁ আপুনি অমৃত সন্ধানত আমাক এই সুবিধাটো দিয়াৰ কাৰণে নাজানো মই কিমানখিনি গাইছোঁ বা মই কওঁতে বাওঁতে নিশ্চয় ভুল ভ্ৰান্তি নিশ্চয় হৈছে কিবা যদি ভুল ভ্ৰান্তি হৈছে সমস্ত দুখৰ মাৰ্জনা বিচাৰিছোঁ ধন্যবাদ সামৰিছোঁ